হালত খারাপ হয়ে গেছে কিন্তু বহুত ঠান্ডা একোৱে দেখা পোৱা নাযায় একোৱে দেখা পোৱা নাযায় এইখিনিতে এটা গাঁত আছে আইঅ মহামৃত্যুঞ্জয় মন্দিৰলৈ যাম চাইকেল চলাই মোৰ লগৰকেইটাকো কৈছোঁ উৎপাত বেছি নকৰিবি লাজে নকৰোঁ গাইছ Hey guys, good morning. ৰাতিপুৱা মই ক'ত পাই গ'লোহি ৰাতিপুৱা মই চাইক্লিং কৰি আহি পালোহি 37 নং হাই ৰোড ইফালে চাওক একদম ফুল কুঁৱলী বলক ভিডিঅ'টো একদম ঘৰৰ পৰা আৰম্ভ কৰোঁ হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এতিয়া পাইছে ৰাতিপুৱা 4টা আৰু মই ওলাইছোঁ পূৰা একদম চাইকেলিং কৰিবলৈ এখন মোৰ চাইকেলখন একো দেখাই নাপায় এন্ধাৰ একদম চাৰিওফালে এন্ধাৰ মই যাব লাগিছোঁ কোনো মানুহ উঠাই নাই এতিয়ালৈ মই এই ৰাতিপুৱাই যাব লাগিছোঁ চাইকেলিং কৰিবলৈ ক'লৈ যাওঁ চাই থাকক ভিডিঅ'টো লাষ্টলৈ বহুত ঠাণ্ডা গাইছে বহুত বেছি ঠাণ্ডা এইকেইটা আমাৰ মালকেইটা উঠিলে বলক গৈ থাকোঁ দেখাই আছোঁ সকলোকে ক'লৈ যাওঁ কি কৰোঁ চাই থাকক ভিডিঅ'টো শেষলৈ পুৰা একদম বম এন্ধাৰ গাইছ বম বেছি এন্ধাৰ মই ভবাই নাছিলোঁ মানে ইমান দিন বহুত সোনকালে উঠা নাই ন একদম চাওক ফুল এন্ধাৰ আৰু কুঁৱলী আল্টিমেট একো দেখাই নাপায় গাইছ দেখাই আছোঁ আপোনালোকক ক'লৈ যাওঁ কি কৰোঁ চাই থাকক গাত চাত একো দেখাই পোৱা নাই চাইকেল লৈ গৈ আছোঁ চাওক গাইছ পুৰা এন্ধাৰ মই ফ্লাছ লাইটটো পোহৰতহে গৈ আছোঁ একোৱে দেখা পোৱা নাযায় এইখিনিতে এটা গাঁত আছে আইঅ অলপ গাইছ আপোনালোকৰ লগতে গৈ আছোঁ আৰু বাকীটো চাওক বাকীটো মানুহ বুলিবলৈ কোনো নাই অলপ আপোনালোকৰ লগতে গৈ আছোঁ আৰু ভিডিঅ'খনৰ ওচৰতে গাইছ এয়া চাওক কোনো মানুহ উঠা নাই আৰু এডোখৰ মানে গোটেই মুকলি এৰিয়া কুঁৱলী চাওক গাইছ একো মানে দেখাই নাপায় গাইছ আপোনালোকে ভিডিঅ'ত যেনেকুৱা দেখি আছে ময়ো সেনেকুৱাই দেখি আছোঁ গাইছ একো দেখাই নাপায় মই এতিয়া মুখখন দেখাব পৰা নাই কাৰণ যদি মুখত লৈ লওঁ মানে চাইকেলখন চলাব পৰা নাযায় ন আৰু এইবিলাক জেগাত মানে এতিয়া ৰখিবৰ কাৰণে অলপ দিগদাৰ এন্ধাৰ একদম পূৰা কোনো নাই গোটেই ৰাস্তাটো খালী গাইছ একদম খালী পুৰা লিটাৰেলি খালী একদম পূৰা গোটেই ৰাস্তাটো খালী কোনো এটা মানুহ নাই কুকুৰ এটাও নাই আনকি বম লগতে ঠাণ্ডাটোতো আল্টিমেট আপোনালোকে ব্লেংকেটৰ তলৰ পৰা চাগে ভিডিঅ'টো চাই আছে মই একদম পূৰা অকলে একো দেখাই নাপায় গাইছ আপোনালোকে যেনেকুৱা দেখি আছে মই ছেইম টু ছেইম দেখি আছোঁ একো দেখা পোৱা নাই গাইছ বলক গাইছ তেওঁ গৈ আছোঁ য'চতে দেখাই আছোঁ ফ্ৰেণ্ডছ আহি পাই গ'লোহি বৰঙাবাৰী হালত খাৰাপ হৈ গৈছে কিন্তু বহুত ঠাণ্ডা এইটো চাওক বৰঙাবাৰী লক্ষী মন্দিৰটো ৰাতিপুৱাই অলপ টাইম ৰখি দিছোঁ এইফালে এইটো হ'ল মন্দিৰটো ৰাতিপুৱাই গাইছ একদম বম ৰাইড কৰিছোঁ মানে চাইকেল ৰাইড হৈ গৈছে গাইছ এখন মোৰ চাইকেলখন আৰু অলপ এই মাছৰ গাড়ীবোৰ আহি আছে ইফালৰ পৰা বলক আৰু বহুত দূৰ যাবলৈ আছে আৰু আজি যামেই বহুত দূৰ একদম ভগৱানক ৰাতিপুৱাই সেৱা কৰি দিছোঁ যাতে মোৰ চাইকেল ৰাইডটো শুভ হয় কি আছে একদম গাড়ী এখন আহিছে এইবিলাক চব মাছৰ গাড়ী আহি আছে মটৰ চলাই আহি আছে গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ ক'লৈ গৈ আছোঁ কি কৰি আছোঁ সকলোবোৰ দেখাই আছোঁ ক'লৈ যাওঁ মোৰ ডেষ্টিনেশ্যন নাই কোনো কাৰণ কিন্তু দেখাই আছোঁ ৰাতিপুৱাই আহি আছোঁ এই ৰাতিপুৱা এন্ধাৰতে আহি আপোনালোকক দেখাই আছোঁ ফুল এন্ধাৰ একো দেখিবলৈ পোৱা নাই তেওঁ গৈ আছোঁ ফ্লাছ মাৰিয়ে গৈ আছোঁ বলক গৈ থাকোঁ
লাহে লাহে ফাইনেলি আহি পাই গ'লোহি মৰিগাঁও টাউন। সেয়া মোৰ পিছফালে আছে গান্ধী ভৱন। এইটো ৰাস্তাটো আহি টাউন পাই গৈছোঁ গাইজ। একদম টাৱাৰ ফালি ফালি অহা নিচিনা লাগিছে মানে একো দেখাই পোৱা নাযায় যিহেতু। ইয়াত চাওক টাউনতো কোনো মানুহ নাই বৰ্তমানলৈ। তো লাহে লাহে অলপ পোহৰ হ'ব ধৰিছে আৰু মই ভাবিছোঁ যে মই অলপ হাইৰোডৰ পিনে যাওঁ আজি, যিহেতু চাইকেল নচলোৱা বহুত বছৰ হৈছে কাৰণে আজি অলপ ভালকৈ চলাই দিওঁ। এফালেও এন্ধাৰে গাইজ, সেইখিনি ষ্ট্ৰীট লাইটটো আছিল না, ডাঙৰ ষ্ট্ৰীট লাইটটো, সেইকাৰণে মানে অলপ পোহৰ হৈ আছিলে। এফালেও এন্ধাৰে, তেও অলপ লাহে লাহে অলপ পোহৰ হ'ব যেন লাগিছে আৰু। কেইটা বজাত পোহৰ হয় মই এতিয়ালৈ গমেই পাওঁ। এই ঠাণ্ডা দিন যা মানে সোনকালে উঠিবই পৰা নাই। উঠিব মনো নাযায় যিহেতু আমি মানে কলেজত গৈ থাকোঁ। কলেজ খুলিলেতো একদম শুব কৰিব নাপায় ন। এতিয়া কলেজ বন্ধ, চ' আৰামছে এইখিনি শুই আছোঁ। আজি ওলাই আহিছোঁ কেৱল আপোনালোকৰ কাৰণে। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, এনেকুৱা মজা ভিডিঅ' পাই থাকিব কাৰণে। মই এনেকুৱা নতুন চেলেঞ্জ, নতুন ভিডিঅ', ইউনিক ভিডিঅ' আনি থাকিম আপোনালোকলৈ। চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক। এইটো মৰিগাঁও মেইন পুলিচ পইণ্ট পাই গ'লোহি। এতিয়া আমি যাব লাগিব হাইৰোডৰ পিনে গৈ, চিধাও যাব পাৰি কিন্তু আমি লেফ্ট যাম চাগে, লেফ্ট যাম বলক। গতিকে আপোনালোকক দেখাই আছোঁ ৰাতিপুৱা একদম বুম কুঁৱলী, চব মানুহ এফালে আছে বলক দেখাই আছোঁ। এইটো মৰিগাঁও ষ্ট্ৰীট এৰিয়াটো, এফালে পাঞ্জাৱ নেশ্যনেল বেংক। বলক গৈ আছোঁ আপোনালোকক দেখাই আছোঁ। গাইজ এতিয়া আমি আহি পাই গ'লোহি শলমাৰী। এয়া তিৱা কিবা পাতি আছিলে ইয়াত, আহি পাই গ'লোহি শলমাৰী। অলপ পোহৰ হ'ব ধৰিছে আৰু এতিয়া মানে ফ্লাছটো নজ্বলাকৈ যাব পাৰি আছোঁ। গাইজ ৰাতিপুৱাই যিটো নাজাৰা দেখিলোঁ ন, একদম মানে দিল খুচ হৈ গৈছে। বহুত বছৰৰ পৰা মানে এইটো হেৰি মই দেখা নাছিলোঁ, কাৰণ মই মানে এনেকৈ অহা নাছিলোঁ ন। একদম মানে ৰাতিপুৱাই যিটো মানে মই কেমেৰাত সেইটো ৰেকৰ্ড কৰিব নোৱাৰোঁ, কাৰণ মানে এন্ধাৰ পোহৰ এইবিলাক কথা আহি পৰে, কিন্তু চকুৱে যিটো ৰাতিপুৱাই দেখিলোঁ ন, একদম মানে দিল খুচ হৈ গৈছে গাইজ। আজি মানে একদম দিল খুচ হৈ গৈছে, মই বুজাব পৰা নাই মানে সেইটো কথাটো। ভাল লাগি গৈছে, একদম ধুনীয়া। বলক বাকী আৰু অলপ দূৰ যাম, দেখাই আছোঁ ৰাস্তাটো হাইৰোডলৈ গৈ থকা। আৰু গৈ আছোঁ মই অকলে, কোনো এটা মানুহ মই এতিয়ালৈ লগেই পোৱা নাই এই ৰাস্তাটোত হওক বা আমাৰ অকণমান টাউনত এই দুজনমান মানুহ দেখিছিলোঁ, বাকী এতিয়ালৈ কোনো এজন মানুহ মই লগেই পোৱা নাই। চবেই ঠাণ্ডাত শুই আছে চাগে। এয়া চাওক গাইজ, ফুল কুঁৱলী অলপ গৈ থাকোঁ। ফাইনেলি গাইজ আহি হাইৰোড পাই গ'লোহি। একদম মজা পোহৰো হৈ গ'ল। মই এতিয়া 37 হাইৱেত। বাহ কি ৰাতিপুৱা একদম মজা লাগি গ'ল। কিন্তু চাওক এতিয়া পূৰা একদম ট্ৰাক আহি আছে, চৰি এখন বাছ। মনত মানে একদম ভাগৰ লাগিছে যদি মানে অনুভৱ হোৱা নাই ভাগৰটো। ঠাণ্ডাৰ কাৰণে নে কিহৰ কাৰণে নাজানো, নে মোৰ এক্সাইটমেণ্টৰ কাৰণেহে, কিন্তু মজা লাগি গৈছে গাইজ। হাইৰোডেদি পূৰা চাইকেল লৈ গৈ আছোঁ, ইফালে নাজাৰা একদম ধুনীয়া। বলক আৰু অলপ দূৰ যায় আহোঁগৈ গাইজ। আহি অলপ বহি দিছোঁ, কাৰণ ডাইৰেক্ট ঘৰৰ পৰা অলপো ৰোৱাই নাই, জাষ্ট অলপোৱে ৰোৱা নাই। মই কৈছোঁ আহি গৈছোঁ, পাই গ'লোঁ। এতিয়া আৰু অলপ আগলৈ যাম বুলি ভাবিছোঁ, কি হয়। পূৰা একদম আজি কিন্তু
মানে মোৰ সৰুকালটো মনত পৰি গৈছে, কাৰণ সৰুকালত মানে ময়ো এনেকৈ বহুত চাইকেল চলাইছিলোঁ আমি। অকল মই নহয় মানে মোৰ লগৰ যিমানটো মানে আমাৰ চাৰ্কুলৰ যোনটো হেৰি আছিলে মানে আমাৰ গ্ৰুপ চাৰ্কুলৰ গোটেইবিলাকে মানে বহুত এই ৰাতিপুৱা টিউশ্যন যাওঁ 6টা বজাত চাইকেল লৈ, আকৌ তাৰপৰা স্কুল যাওঁ চাইকেল লৈ, আহি পেলাই আকৌ আমি চাইকেল চলাব এনেই ফুৰিব যাওঁ। আমি মানে সৰুতে চাইকেল ৰাইডে কৰি ফুৰিছিলোঁ বহুত। লগৰকেইজনলৈ বহুত মনত পৰে এনেকৈ। এতিয়া সকলো ব্যস্ত হৈ আছে, বহুত দিন হ'ল যোগাযোগে কৰিব পৰা নাই, সকলো ব্যস্ত। এতিয়া ময়ো নিজৰ কামত ব্যস্ত, সিহঁতেও ব্যস্ত হৈ আছে, যিহেতু মানে সময়ৰ লগত সকলো চেঞ্জ হৈ আহিবই, সেইটো বাৰু কথা নাই। আমাৰ মাজত আজিও মানে এতিয়াও মতামেত হোৱা নাই যে আমি হেৰি হ'লোঁ। লগৰখিনিৰ মাজত এতিয়াও মানে মিলা প্ৰীতিটো আছে আমাৰ, কোনো কাৰণত হেৰি হোৱা নাই। সৰুকালৰ দিনবোৰ মনত পৰি গৈছে গাইছ। এনেকৈ ৰাতিপুৱা মই সৰুকালত অকলে এনেকৈ ময়ো কেতিয়াবা আহিছিলোঁ, টাউনলৈ আহোঁ ৰাতিপুৱাই ঠাণ্ডা দিনত, যেতিয়া মানে বছৰীয়া পৰীক্ষা শেষ হৈ যায়, তেতিয়া মানে ঠাণ্ডা দিনত আহি যাওঁ এনেকৈ। বহুত ধুনীয়া লাগিলে গাইছ আজি আহি। মই কৈছোঁ আপোনালোকেও যদি মানে এনেই ঘৰত শুই আছে বা ঠাণ্ডা দিনটো, ওলাই আহক এবাৰ গাইছ, অলপমান খোজকাঢ়িব আহক বা মৰ্ণিং ৱাক কৰিব আহক বা যি কৰিব আহক, দৌৰিব আহক, চাইকেলিং কৰিব আহক, এবাৰ ওলাই আহক। ৰাতিপুৱা যিটো নাজাৰা ন, 5টা 4:30 বজাৰ যিটো নাজাৰা, সেই নাজাৰাটো কেতিয়াও মিছ নকৰিব গাইছ, একদম আল্টিমেট গাইছ। মানে আজি মই যিটো নাজাৰা দেখিছোঁ, এইটো মানে মই লাইফতে দেখা নাছিলোঁ মানে কেতিয়াও। বাৰু যি হওক, আৰু অলপ দূৰ যায় ঘৰলৈ যামগৈ, আৰু যিহেতু মানে ঘৰত কাম বনো থাকিব ন, কাম বন কৰিব লাগিব, আৰু এফালে যোৱা কথাও আছে মানে আজি মই, নহ'লে টাইমটো দেৰি হৈ যাব। কিন্তু জ'চটো কমা নাই গাইজ, ঘৰলৈ ঘূৰি যাম বুলি কোৱাৰ কাৰণে নাভাবিব ভাগৰ লাগিছে বা কিবাকৈ, নহয় যাব পাৰিম, কিন্তু মানে সময়টো মিলাব লাগিব। যে এতিয়া যদিও মানে কম দেখি আছে, সময়টো অলপ হ'ল, কাৰণ 6টা বাজিবলৈ হ'লহি। প্ৰায় 24 কিলোমিটাৰমান চাইকেল চলালোঁ চাগে এতিয়ালৈ মই। কিমান মই ঠিক ৰাইড নহ'বও পাৰোঁ, কিন্তু মই চলালোঁ চাগেহে কৈছোঁ হা। ঠিক আছে গাইছ, বাকীখিনি চাওক, বাকীলৈ ভিডিঅ'ৰ লগত জড়িত হৈ থাকক শেষলৈ। বলক দেখাই আছোঁ গাইছ। এতিয়া আৰু অলপ দূৰলৈ আহিলোঁ মই, আৰু জাষ্ট অলপ গ'লে শিৱকুণ্ড যোৱা ৰাস্তাটো পামগৈ, আৰু সেইখিনি পৰা ঘূৰি দিম আৰু শিৱকুণ্ডলৈ সোমাই যোৱা ৰাস্তাটো, মানে জংঘলখন পোৱা ৰাস্তাটো। আমাৰ মৰিগাঁওখিনিয়ে চিনি পায় বাৰু, মৰিগাঁও যোনে চাই সকলোৱে সেই ৰাস্তাটো চিনি পায়, আৰু এইখিনি অলপমান যাই পেলাই ঘূৰি দিম আৰু। চব পৰা গাড়ী চাড়ী গৈ আছে, দোকান চোকান কেইখনমান খুলিছে, আৰু যিহেতু হাই ৰোড, আৰু অলপমান যায় সেইখিনি যায় ঘূৰি দিম আৰু। পূৰা মানুহে চাই আছে মোক, লাজে নকৰোঁ গাইছ, একো নাই গাইছ, মানুহে চাই থাকক, লাজ নকৰোঁ। গৈ আছে সেইখিনি ৰাস্তাটো ঘূৰি দিম আৰু। গাইছ নাও ৰিটাৰ্ণ হৈ দিলোঁ, এতিয়া অলপ ভাগৰ লাগিব হৈছে গাইছ। মানে একেখিনি ৰাস্তা এতিয়া আকৌ এবাৰ চাই যাব লাগিব, সেইকাৰণে বেছি ভাগৰ লাগিব চাগে। এতিয়া আমি ঘৰলৈ গৈ থাকিম আৰু, মাজত যদি পুৰি দোকান বা কিবা বেলেগ পাওঁ পুৰি চুৰি খাই যাম। এতিয়া ৰিটাৰ্ণ হৈ দিলোঁ, আকৌ মানে একেটা ৰাস্তাকে আকৌ এবাৰ নেদেখাওঁ। যদি, আৰু এইটো ভিডিঅ'ত মই এটা কথা ক'ব বিচাৰোঁ, যদি মানে এই ভিডিঅ'টো আপোনালোকে 1K লাইক কৰি দিব পাৰে, অনলি 1K লাইক কৰি দিব পাৰিলে মই মহামৃত্যুঞ্জয় মন্দিৰলৈ যাম চাইকেল চলাই, আৰু তাত যায় সেনেকুৱা ভিডিঅ' বনাম, চাইকেল চলাই যোৱা ভিডিঅ' বনাম। মানে 1K লাইক লাগে, অনলি 1K লাইক কৰি দিয়ক, মই মহামৃত্যুঞ্জয় মন্দিৰলৈ চাইকেল চলাই যাম গাইছ। আৰু ভিডিঅ'টো আৰু বেছি দীঘল নকৰি এইখিনিতে শেষ কৰিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ, ডেইলি লাইভৰে হওক। আৰু যিহেতু নতুন বছৰ আহি আছে 2026, মে বি আৰু নেক্সট ব্লগ, এইটোৰ পিছত আৰু নেক্সট ব্লগটো চাগে নতুন বছৰতে আহিব, মে বি, যদি প্লেন হৈ যায় বাৰু এইটো বছৰটো আহি যাব পাৰে, 31 ডিচেম্বৰ বা 30 ডিচেম্বৰত আহি যাব পাৰে, কেছ নাই। কিন্তু যদি মানে আৰু মানে মষ্ট প্ৰবেবলি চান্স আছে যে হেৰিতে আহা আপোনাৰ 2026। গতিকে নতুন বছৰ আহি আছে, সকলোকে এডভান্সকৈ হেপী নিউ ইয়েৰ, যাতে সকলোৱে নতুন বছৰটো একদম ভালদৰে যাওক। এই 2025 চনটো জানেই সকলোৰ বাবে বহুত বেয়া, চব ক্ষেত্ৰতে বহুত বেয়া, গাড়ীবিলাক আহি আছে চব ক্ষেত্ৰতে একদম বহুত বেয়া। সেইকাৰণে
নিবিচাৰোঁ যে এইটো ধৰণকে আকৌ যাওক। 2026 চনটো ভাল হ'ব বুলি আশা কৰিলোঁ। সকলোৱে নতুন বছৰে ইয়াতে সকলোৱে ফূৰ্তি কৰক আৰু উৎপাত বেছি নকৰিব কোনো। মোৰ লগৰকেইটাকো কৈছোঁ উৎপাত বেছি নকৰিবি, একদম ঘৰত যায় খানা চানা খাই সোনকালে শুই থাকিবি, উৎপাত বেছি নকৰিবি। মানে উৎপাতটো দি এনেই বছৰটো আকৌ ধ্বংস কৰি নল'বি। গতিকে সকলোকে এডভান্সকৈ হেপী নিউ ইয়েৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈকে এইখিনিতে বাই বাই, থেংক ইউ গাইজ।